স্বাগতম স্বাগতম মই ঘৰলৈ আহিছো। এই নিৰ্বাচন আপোনালোকে খেলিব লাগিব। আজিৰ পৰা মই চাবুৱা লাহোৱাল সমষ্টিৰ দায়িত্ব আপোনালোকক দিছো আৰু এই নিৰ্বাচনখন আপোনালোকে খেলিব লাগিব। আজিৰ পৰা মই চাবুৱা লাহোৱাল সমষ্টিৰ দায়িত্ব আপোনালোকক অৰ্পণ কৰিলো। চাবুৱাত সৰ্বানন্দ সোণোৱালক অগপৰ শ শ নেতা কৰ্মীয়ে জনালে আদৰণি। নিজ জন্মস্থানত মিত্ৰদল অগপ কৰ্মকৰ্তাৰ মৰম পাই অভিভূত হৈ পৰিল সৰ্বানন্দ সোণোৱাল। অসম গণ পৰিষদৰ সমৰ্থিত বিজেপি প্ৰাৰ্থীলৈ উষ্ম আদৰণি জনাই আজি চাবুৱাৰ মনোৰঞ্জন বৰুৱা নাট্য মন্দিৰৰ প্ৰাংগণত অসম গণ পৰিষদ চাবুৱা লাহোৱাল সমষ্টিৰ সমিতি দলৰ ভাতৃ ভগ্নী সংগঠন আৰু সমূহ বুথ সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচনত 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অগপ সমৰ্থিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক গায়ন বায়ন ঢোল তাল ঝুমুৰ নৃত্যৰে জনালে আদৰণি। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অগপৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মত বিনিময় অনুষ্ঠানত কয় যে মই ঘৰলৈ আহিছো। ঘৰৰ মানুহে মোক মৰম যাচিছে। এতিয়া আপোনালোকেই জয়ী কৰিবলৈ দায়িত্ব ল'ব লাগিব। অন্যহাতেদি মিত্ৰ দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক জয়ী কৰিবলৈ সকলো এজিপি নেতাকৰ্মীক চাবুৱা লাহোৱাল সমষ্টিত অধিক ভোট দিবলৈ আগন্তুক দিনত কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে বিষয়ববীয়াসকলে খুব আন্তৰিকতাৰে আদৰণি জনাইছে। মই তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চাবুৱা মোৰ ঘৰ। চাবুৱা গলৈ অহা মানে মই ঘৰলৈ আহিছোঁ। ঘৰৰ মানুহে মোক মৰম যাচিছে। মই চাবুৱা লাহোৱাল সমষ্টিৰ সমূহ ৰাইজলৈ মই আন্তৰিকতাৰে কৃতজ্ঞতাৰ শ্ৰদ্ধা জনাইছোঁ। সকলোকে প্ৰণাম জনাইছোঁ। সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নিজৰ ঘৰখনলৈ আমাৰ মাজলৈ আহিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2001 চনত অসম গণ পৰিষদ দলৰ বিধায়ক হিচাপে মৰাণ সমষ্টিৰ নিৰ্বাচিত হৈছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2004 চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে কাৰো লগত সম্পৰ্ক নৰখাকৈ এককভাৱে ডিব্ৰুগড় লোকসভাত জয়যুক্ত হৈছে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম গণ পৰিষদ দলৰ এক অলংকাৰ আছিল, কিন্তু পৰিস্থিতিবোৰৰ কাৰণত তেখেত ভাৰতীয় জনতা পাৰ্টীলৈ যাব লগা হ'ল। ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতে নেতৃত্ব প্ৰদান কৰিলে আৰু অসমৰ ৰাজনীতিলৈ তেখেতে পৰিৱৰ্তন লৈ আহিলে। তেখেতৰ নেতৃত্বতে 2016 চনত অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত